জয়গুৰু শংকৰ দেখি ধৰিব পাৰিছে নিশ্চয় ক'লৈ গৈ আছোঁ। শংকৰ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশন, যি মোৰ গৃহ জিলাতে হৈ আছে, যোৰহাটত। বিশেষ কৰ্মত নিয়োজিত সূত্ৰে আজি যাবলগীয়া হৈছে। বাটতে শোভাযাত্ৰা পালোঁৱে আৰু আচলতে গোটেই শোভাযাত্ৰাটো পোৱা নহ'ল। ইমান দূৰ খোজ কঢ়াটো সকলোৰে বাবে সম্ভৱো নাছিল। প্ৰথম দুয়োটা দিনো মই আছিলোঁ যদিও আজি বিশেষ কামত নিয়োজিত আছিলোঁ, সেয়েহে দিনৰ ভাগত যাব পাৰিলোঁ। 11 বজাৰ পৰা মোৰ দায়িত্ব আছিলে, কিন্তু আজি ঘৰতে প্ৰণ লৈ গৈছোঁ যে আজি মই ভালদৰে চাম সুৰুঙা উলিয়াই। বাকী দিন মই তেনেকৈ চাব নোৱাৰিলোঁ মানে আচলতে কামত আছিলোঁ। কিন্তু আজি সেই গতিকে একেবাৰে ৰাতিপুৱাই ভাবিছোঁ যে আজি সুৰুঙা উলিয়াই প্ৰতিটো ঠাই, প্ৰতিটো স্থল বা সকলোখিনি চাম, যিয়েই নহওক আৰু সেইমতে চেক বুজি চালোঁ আৰু বিশেষকৈ ইয়াত কিছুমান নতুন নতুন বস্তু আহে, যিবোৰ সকলো ঠাইতে পোৱা নাযায়। ধৰক আপুৰুগীয়া কিছুমান বস্তু বিভিন্ন ঠাইৰ পৰা মানুহে আনে ন। মোৰ প্ৰধান উদ্দেশ্য সেইবোৰ। আৰু বিশেষকৈ মই ফুল ভাল পাওঁ ন, গতিকে নাৰ্চাৰীবোৰ আহে, খুব ধুনীয়া ফুল আহে। কিছুমান আমাৰ যিবোৰ ট্ৰেডিশ্যনেল ধৰক জাতীয় সাজপাৰ, সেইবোৰ ইয়াতে পোৱা যায়, যিবোৰ আমি বজাৰৰ দোকানত নাপাওঁ। গতিকে এইবোৰৰ বাবে মই খুব উৎকণ্ঠাৰে বাট চাই থাকোঁ। এনেকুৱা ধৰক অধিৱেশন বা এনেকুৱা মেলা জাতীয় যিবোৰ আহে। আজি সেই গতিকে নিজকে একদম সাজু কৰি গৈছোঁ আৰু যে কিবা কিবি কিনিম, কিন্তু ভবামতে ইমান কৰিব পৰা নগ'ল। বাকী দুদিনৰ কষ্টও হৈছিল। আজিও যথেষ্ট তাৰ বৃহত্তৰ নহয় জানো, ইফালৰ পৰা ইফালে খোজ কাঢ়োতে ভৰি চৰিবোৰ বিষাইছে অলপ আৰু। সেই গতিকে আৰু এটা কথা, খুব অত্যন্ত ধূলি হৈছিল, যিটো মোৰ কাৰণে হানিকাৰক। ডক্টৰে মোক কৰি থোৱা আছিল, যিহেতু মোৰ স্কিনৰ এটা সমস্যা হৈ আছিল, সেই গতিকে সেইবোৰ এৰাই চলিবলগীয়া হৈছিল। গাড়ী ৰাখিম ক'ত, আপুনি থাকিব ক'ত, বিচাৰিম ক'ত? বেমাৰ বহুত নহয়, গম পাইছে নাই? ইমান মানুহ মই প্ৰথম দেখিছোঁ। ইমানেই জাম, আপোনাৰ গাড়ী মোৰ প্ৰায় 4 কিলোমিটাৰ আঁতৰত, মেইন যিটো থলী, তাৰ পৰা 4 কিলোমিটাৰ আঁতৰৰ পৰা টাৰ্ণ তাকো ল'বলৈ দিয়া নাছিল। মোক কাৰ্ডখন দেখুৱাওঁতেহে দিছে। কৈছে যে ছাৰ চবেই আজি কাৰ্ডে দেখুৱাইছে। তাৰপিছত চাই ক'লে নাই ছাৰ আপুনি যাওঁ বুলি কৈ বৰ্ডখন আঁতৰাই মোক যেনে যাবলৈ দিলে। নহ'লে মই 5 কিলোমিটাৰমান আগত যাব লাগিলেহেঁতেন। লাখত আছে আজি যান বাহনে। মই বঢ়াই কোৱা নাই যোৰহতীয়াম বুলি, গৌৰৱেৰে কৈছোঁ। ৰেকৰ্ড সংখ্যক জনসমাগম হৈছে আজি এই তৃতীয় দিনা শংকৰদেৱৰ ৭৪তম বাৰ্ষিক অধিৱেশন, ৯৪তম চাগে, ৯৪তম বাৰ্ষিক অধিৱেশন। মোৰ আচলতে 11টাৰ পৰা কাম আছিলে, কিন্তু মই 11টা বাজি গ'ল। এতিয়া মই গাড়ীতে আছোঁ, নিজৰ গাড়ীত। 12টা বাজিছে। মই থলী পামগৈ চাগে, পাওঁতে 12:30মান হ'বগৈ চাগে। কাৰণ নহ'লে মোৰ গাড়ী বিচাৰি থাকিব লাগিব ন। মই সেইটোকে থলী পেলাই আকৌ টাৰ্ণ লৈ পিনে মই জেগালৈ আহিছোঁ। জেগাৰ পৰা কিমান দূৰত গাড়ী ৰাখে নাজানো, কিন্তু এয়া গতি। আপোনালোকক কেনেকৈ দেখুৱাম আৰু কি ক'ব আৰু।
ইয়াতে আহিলোঁ এতিয়া ক'ত যাম আৰু দেখিছে না কিমান ভিৰ দেখিছে কি ভিৰ মোৰ গাড়ী হেৰিয়া ইটো চাইডে গাড়ী গ'ল গাড়ী এটা কিমান কিলোমিটাৰ আগত থাকে গম নাপাওঁ আৰু এয়া চাওক কুটিত আছে লুক এট দিছ ইমান ভিৰ মানুহ ৰ'ব মই মেইন থলী পোৱাগেই নাই মানুহ ফালি এয়া মেইন থলী আহি আছে দেখিছে মোৰ 11টাত আছিলে এতিয়া 12:30 হৈ গ'ল এটালৈ 15 মিনিট আছে এইফালে ষ্টলবোৰ লাগি আছে কোনফালে যাব এদিনত সমাপ্ত কৰিব পৰা নহয় মানে ধূলি আৰু কিমান ভাল লাগে ন একদম মানে ষ্ট্ৰেছ ফ্ৰী ইমান মানুহ আপুনি পাগল হৈ যাব যদি আপুনি যোৰহাটৰ আশে পাশে থাকি যদি ইয়ালৈ অহা নাই খুব ভুল কৰিছে ইয়াৰ কোনো ধৰ্মৰ কথা নাই ন হয় অসমৰ বাসিন্দা আপুনি অসমীয়া গতিকে শংকৰ গুৰু আপোনাৰ গুৰু বুলি সকলোৱে জানে গতিকে নাই অহা যদি ধৰ্মৰ উহানি যদি কৰি আছে তেতিয়াহ'লে ভুল কাম কৰিছে আপুনি যি ধৰ্মাৱলম্বীয়ে নহওক ইমান প্ৰজা একেলগে দেখাটো সৌভাগ্যৰ কথা আপোনাৰ নিজৰ দুৱাৰদলিত আহি সকলো উপস্থিত আপুনি যদি তেওঁলোকক স্বাগত নকৰে কেনেকৈ হ'ব মোৰ পিছে সেইবোৰত একো নাই সকলো লোকে আহোঁ সময় পালে হ'ল আজি মাজত ভাওকতে সোমাই আহিল এতিয়া যাওঁ বলক আচল থলী যিটো কাৰণে মই বিখ্যাত For me, this is main thing, you know. No, important thing is more than 5,000. More than 5,000 মানুহে আছে ঠাউকতে ফটো কেইখনমান উঠি ল'লোঁ মোৰ আটাইতকৈ ভাল লগা এইটো কি ক'ব আৰু স্পৰ্টিঙে কওক যিয়ে নকওক খুব ভাল লাগে এইটো পিন্ধি খুব ভাল পাম জেকেট ইমান গৰমত পিন্ধিব নোৱাৰিলোঁ ল'ৰা এটাক দি পিনে ফটো অলপটো দি ল'লোঁ বোলো স্মৃতি হিচাপে থাকি যাওক মোৰ প্ৰিয় এয়া আপোনাৰ এইজোপা হ'ল স্প্ৰেগ্ৰাছ তাৰপিছত এয়া হ'ল আপোনাৰ ব্লেক পাইন এই দুটা লৈছিলোঁ আৰু দুটা লৈছিলোঁ ফাইনেলি সোমালোঁ আৰু কি এটা পৰিস্থিতি আপোনালোকক কি ক'ম মজা আমাৰ ফালে লক্ষ্য কৰক এইফালে যাওক প্ৰসাদ এইফালে ব্যৱস্থা কৰা হৈছে এইফালে এইটো চাইডেৰে আপোনালোকে ভুল চাইডে গৈছে ভাজিটো অকণমান দিয়ক আৰু এখন ৰিহাৰ্চেলেৰে কেৰিলৈ ঘূৰাইছে এখন ৰিহাৰ্চেলেৰে এটা কেৰিলৈ ঘূৰাইছে যদি কোনোবা ব্যক্তিয়ে
ফুল অন্য কি কিনিব যিবোৰ সকলো পায়ে থাকে গতিকে নতুন কিবা কেইটামান পালোঁ লৈ আনিলোঁ আহোঁতে 4জন যাত্ৰীক উঠাই আনিছিলোঁ 2জন যোৰহাটৰে মোৰ লগৰ এজনৰ মাক দেউতাক তেওঁলোকে মোক চিনি পোৱা নাই এই 2জন যে দেখিছে এইটো গহপুৰৰ হয় বহুতো মধুৰ স্মৃতি লগত লৈ আহিলোঁ খুব ভাল লাগিল যদিও কৰ্মৰতভাৱে তাত নিয়োজিত আছিলোঁ তথাপিতো উপভোগ কৰিলোঁ ৰাতিলৈ চাগে ইমানেই মানুহ হৈছে যিয়ে গৈছে যথেষ্ট মানে কি আৰু জনজাতৰ মাজত সোমাই গৈছে কিন্তু খুব ভাল লাগিল যোৰহাটীয়া হিচাপে খুব গৌৰৱ কৰিলোঁ যে আমাৰ সৌভাগ্য ইমানখিনি ৰাইজক আমি দেখিব পাৰিলোঁ একদম প্ৰয়াগৰাজলৈ পৰিণত হৈছিল এই এৰাতলি আকৌ এইটো জন্মত চাগে দেখিম বুলি আশা ৰাখিলোঁ আজিলৈ আহোঁ আপোনালোককো দেখুৱালোঁ